নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ মই নতুন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যিহেতু আপোনালোকে থাম্বনেইলত দেখি গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি ভিডিঅ'টোত মই আপোনালোকক এটা অলপ বেলেগ টাইপৰ টপিক লৈ আহিছোঁ, যোনটো আপোনালোকে গম পাইছে এয়াৰড্ৰপ, ক্ৰিপ্ট' এয়াৰড্ৰপ। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন এটা নিশ্চয় আহিছে, ক্ৰিপ্ট' এয়াৰড্ৰপ কি বস্তু আৰু মাইনিং কি বস্তু? হোৱাট ইজ ক্ৰিপ্ট' এয়াৰড্ৰপ? তেন্তে এজ এ চিম্পল ৱৰ্ড, মই আপোনালোকক একদম যদি চিম্পল এটা ৱৰ্ডত বুজাবলৈ যাওঁ, এটা লাইনত বুজাবলৈ যাওঁ, আপোনালোকে বিয়া দেখিছে, বিয়াত পইচা ওপৰলৈ দলিয়াই দেখিছেনে? আপোনালোকে নিশ্চয় দেখিছে। সেই যিসমূহ ফ্ৰী পইচা, সেইসমূহকে এটা এয়াৰড্ৰপ হিচাপে আপোনালোকে বুজিব পাৰে। ফৰ এক্সাম্পল, মাইনিং কৰি আছে আপোনালোকে, মই আপোনালোকক বুজাম, লাষ্টত বুজাম। মই আপোনালোক এজ এ প্ৰেক্টিকেলি আপোনালোকক মই লাষ্টত দেখাম ভিডিঅ'টোৰ কেনেকৈ কি গোটেইসমূহ ৱৰ্ক কৰে। এতিয়া মই আপোনালোক যিহেতু ক্ৰিপ্ট'ৰ ওপৰত বুজাই আছোঁ, মই আপোনালোকক ক্ৰিপ্ট'ৰ কথা কওঁ। আপোনালোকে ভাবি লওক XYZ কইন এটা লিষ্ট হ'ব গৈ আছে। তাৰ কাৰণে তেওঁলোকক এটা কমিউনিটি লাগিব। কমিউনিটি মানে আপোনালোক, আমি মানুহ অলপ গোট খুৱাব লাগিব। যদি তেওঁলোকে মানুহ গোট নোখোৱায়, কইনটো পপুলাৰিটি নাই, কইনটো কোনো চিনিয়ে নাপায়, তেন্তে সেই কইনটো কোনো ট্ৰেডিং কৰিব নাযায় বা কিনিব বেচিবলৈ নাযায়। তাৰ কাৰণে আপোনালোকে যিহেতু মাইন কৰে, এটা কমিউনিটি হয়। আপোনালোকে যোনটো কমিউনিটি, যোনটো সিহঁতি এজ এ ফাইনেলি লাষ্টত লিষ্ট কৰিবলৈ আপোনালোকেই হেল্প কৰিব তেওঁলোকক। তাৰ কাৰণে তেওঁলোকে আপোনালোকক এজ এ ৰিৱাৰ্ড হিচাপে দিয়ে। মাইনিং আৰু এয়াৰড্ৰপ ট'টেলি বেলেগ হৈ যায়। ফাৰ্ষ্ট অফ অল মই আপোনালোকক এয়াৰড্ৰপৰ বিষয়ে ক'ব বিচাৰিছোঁ। মই আপোনালোকক লাষ্টত প্ৰেক্টিকেল দেখাম। এতিয়া যিহেতু বৰ্তমান চলি আছে এয়াৰড্ৰপ, আপোনালোকৰ 26ত আহিব হেমষ্টাৰ কম্বেট বুলি এটা কইনৰ, তাৰ মই আপোনালোকৰ এক্সাম্পল দেখাম। তাৰ আগতে মই আপোনালোকক অলপ বুজাই দিব বিচাৰিছোঁ যে এইসমূহত আপোনালোকে নিজৰ অলপ টাইম ইনভেষ্ট কৰে, আপোনালোকে সৰু মৰু কিবা এটা আপোনালোকে ক্ৰিপ্ট'ৰ থ্ৰু দি আপোনালোকে আৰ্ণ কৰিব পাৰিব। এনেকুৱা নহয় যে বহুত কম হ'ব। আপোনালোকে যিমান কষ্ট কৰিব, যিমান টাইম দিব পাৰিব, যিমান মাইনিং কৰিব, আপোনালোকে সিমান প্ৰফিট ল'বলৈ সক্ষম হ'ব। তেন্তে আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। এতিয়া ব'লক মই আপোনালোকক প্ৰেক্টিকেলি দেখাওঁ। যিহেতু মই এটা কইন অলৰেডি মাইন কৰি আছিলোঁ অলমষ্ট 15 days মানৰ পৰা, হেমষ্টাৰ কম্বেট বুলি। তাৰ যিহেতু কইন আমাক ডিষ্ট্ৰিবিউট কৰা হৈ গৈছে, এতিয়া সেই কইনসমূহ কেনেকৈ কি হ'ব মই আপোনালোকক, যেনেকৈ আপোনালোকে কইনটোৱে আমাক কেনেকৈ ৰিৱাৰ্ড দিব, কেনেকৈ মই পইচা একাউণ্টত পাম, সেইসমূহ আপোনালোকক মই অলপ ওপৰে অলপ চমুকৈ বুজাই দিবলৈ চেষ্টা কৰোঁ। তেন্তে ব'লক মই আপোনালোকক মোৰ নিজৰ স্ক্ৰীনলৈ লৈ যাওঁ। আশা কৰিছোঁ আপোনালোকে মোৰ স্ক্ৰীনখন ভালদৰে দেখা পাইছে। যিহেতু মই বৰ্তমান যিহেতু মাইনিঙৰ ওপৰত মই আপোনালোকক কৈ আছোঁ, সেইটো আপোনালোকক এজ এ টেলিগ্ৰাম মিনি এপ হিচাপে লঞ্চ হৈছে। আপোনালোকে টেলিগ্ৰামৰ থ্ৰু দি আপোনালোকে মাইনিং কৰিব পাৰে। মই আপোনালোকক এতিয়া টেলিগ্ৰামত গৈ দেখাই দিম কেনেকৈ মাইন কৰি আছিলোঁ আৰু কেনেকৈ কি পাম মই। ফৰ এক্সাম্পল, এইটো আপোনালোকে দেখিবলৈ পাইছে মোৰ টেলিগ্ৰাম একাউণ্ট। তাত মই আপোনালোকক কৈছিলোঁ হেমষ্টাৰ কম্বেট বুলি। এতিয়া আপোনালোকে দেখিব পাইছে, ইয়াত মই প্লে' বুলি দিলোঁ। প্লে' বুলি দিয়াৰ লগে লগে এপটো লঞ্চ হৈ যাব টেলিগ্ৰামৰ ভিতৰতে। যিহেতু এই এপটোত আপোনালোকে বৰ্তমান ছিজন 1 শেষ হৈ গৈছে, এইটোত আপোনালোকে বৰ্তমান মাইনিং কৰিব নোৱাৰে। মই যিহেতু মাইনিং অলৰেডি কৰিলোঁ ফাৰ্ষ্ট ছিজনত, তাৰ ওপৰত মোৰ ৰিৱাৰ্ড এটা পাইছোঁ, সেইটো আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ। বৰ্তমান এনেকৈ টেপ টু আৰ্ণে আছিলে, যেনেকৈ মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দেখাইছিলোঁ কেনেকৈ টেপ টু আৰ্ণ এপবিলাক, মিনি এপবিলাকৰ থ্ৰুদি আপোনালোকে আৰ্ণ কৰিব পাৰে। ইয়াত আপোনালোকৰ লিষ্টিং হোৱা নাই, লিষ্টিং 26ত আছে। তাৰ আগত আমাক এয়াৰড্ৰপসমূহ দি দিয়া হৈছে। এতিয়া মই কিমান এয়াৰড্ৰপ পালোঁ আপোনালোকক মই দেখাব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এয়াৰড্ৰপ বুলি এটা অপশ্যন আছে, তাত গ'লোঁ। তাত আপোনালোকে লিখিছে কইনসমূহ, ইয়াত আপোনালোকৰ এই 4টা প্ৰচেছ দি আপোনালোকৰ
বিটাই দিয়া হৈছিল, মানে ডিষ্ট্ৰিবিউট কৰা হৈছিল। পেচিভ ইনকম, আৰ্ণ টাস্ক, ফ্ৰেণ্ডছ, এচিভমেণ্ট, কিজ। তাৰ কাৰণে আপোনালোকে এনেকৈ কিজসমূহ কালেক্ট কৰিব লাগিব, এচিভমেণ্টসমূহ কৰিব লাগিব, যি যি টাস্ক থাকে আপোনালোকে কৰিব লাগিব। ইয়াত আপোনালোকৰ পেচিভ ইনকম আপুনি দেখিবলৈ পাইছে মই 227.36 কিবা পাইছোঁ, আৰু তেনেকৈ 0. কিবা কিবি এনেকৈ 40190 এনেকৈ মই আপোনালোকে দেখিবলৈ পাইছে টোটেল 422টা মই হেমষ্টাৰ কইন পাইছোঁ, আৰু 49টা ভেষ্টিং মানে এইটো মোৰ ৰিজাৰ্ভ হৈ আছে ছেকেণ্ড ছিজনৰ কাৰণে, আৰু মই এতিয়া 26ত যিমান উইথড্ৰ কৰিব পাৰিম সেইটো হৈছে 373। আৰু মই আপোনালোকে পাছত মানে আপোনালোকক দেখাইছোঁ এটা এটাকৈ অপশ্যন আহি থাকিব, আপোনালোকে ক'ত উইথড্ৰ কৰিব বিচাৰে কি নাই। মই বাইনেন্সত উইথড্ৰ কৰি দিছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে মই ইয়াত যদি আপোনালোকক গৈ দেখাওঁ 13 ছেপ্টেম্বৰত অপশ্যন ডিপ'জিট ষ্টাৰ্ট হৈছিল, মানে আপোনালোকে নিজৰ এক্সচেঞ্জৰ এড্ৰেছ ক'ত আপোনালোকে ল'ব, আপোনালোকে ক'ত উইথড্ৰ কৰিব বিচাৰিছে গোটেইসমূহ আপোনালোকে তাত দিব লাগিব। আজি 24, আজি বাইনেন্সে কনফাৰ্মেশ্যন দিব, এই যোনটো বাইনেন্স এক্সচেঞ্জ হয় সি কনফাৰ্ম কৰিব যে ইমানটো একাউণ্ট আপোনাৰ কাৰণে ৰিজাৰ্ভ হৈছে, KYC যোনটো KYC লাগে KYC অ'কে আছে, মানে এই আপোনালোকে হেমষ্টাৰ কম্বেটৰ টীমটোত জনাব। আৰু যদি কনফাৰ্ম হৈ যায়, অভিয়াছলি কনফাৰ্ম হ'ব, কাৰণ মই জানো মোৰ নিজৰ বাইনেন্স একাউণ্টটো KYC কৰা আছে, এভৰিথিং ইজ অ'কে। আৰু 26 ছেপ্টেম্বৰ আপোনালোকে দেখিবলৈ পাইছে 10 UTC। 10 UTC আমাৰ ইণ্ডিয়াৰ হ'ব 10, 11, 12, 1, 2, 3, 3:30, 5.5 ঘণ্টাৰ ডিফাৰেঞ্চ থাকে যিহেতু 3:30 26 ছেপ্টেম্বৰ 3:30 PM মই মোৰ একাউণ্টত মানে হেমষ্টাৰ বাইনেন্সৰ একাউণ্টত মই ইয়াৰ হেমষ্টাৰ টকেনখিনি মই দেখিবলৈ পাম। আৰু 26 ছেপ্টেম্বৰ 12 UTC মই দেখিব পাইছে 12 UTC ইমান টাইমত মই চেল কৰিব পাৰিম। চেল কৰি মই কইনটো কনভাৰ্ট কৰিব পাৰিম। তাৰপাছত মই নিজৰ সেই এক্সচেঞ্জৰ পৰা মই INRত ইণ্ডিয়ান ৰুপিছত নিজৰ বেংক একাউণ্টত ল'ব পাৰিম। দেখিলে, যিহেতু মই আপোনালোকক এজ এ এক্সাম্পল দেখাব বিচাৰিছোঁ। এতিয়া মই আপোনালোকক কিমান হ'ব 373 হেমষ্টাৰ কইন মই আপোনালোকক এজ এ কেলকুলেট কৰি আপোনালোকক অলপ দেখাই দিব বিচাৰিছোঁ। এতিয়া মই গৈছোঁ আপোনালোকক কেলকুলেটাৰ, মোৰ ওচৰত আছে 370 কিমান আছিল 373, আপোনালোকে দেখিব পাইছে 373। আৰু ইনটু যদি মই কৰোঁ বৰ্তমান প্ৰাইচ লিষ্টিং প্ৰাইচ মই জনামতে আপোনালোকে বাইনেন্সত চাব পাৰে বা হেৰিত চাব পাৰে, যদি কইনটোৰ প্ৰাইচ 0.05 হয় তেতিয়াও মই $18.65 পাম। মানে যদি $18.65 মই ইনটু 80 কৰোঁ, ইণ্ডিয়ান ৰুপিজ হিচাপত 1492 মই নিজৰ একাউণ্টত পাম। তেন্তে আশা কৰিছোঁ মই আপোনালোকক যি বুজাব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে। তেন্তে আৰু যদি আপোনালোকক ডিটেইলছত বুজাই দিব লাগে আপোনালোকে নিশ্চয় ভিডিঅ'টোত কমেণ্ট কৰিব, আপোনালোকে কুৱেশ্যনসমূহ সুধিব, মই গোটেইসমূহ কভাৰ কৰিবলৈ চেষ্টা কৰিম। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভিডিঅ'টো চাই ভাল পালে। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত, তেতিয়ালৈ থেংক ইউ।